আমি আসলতে আমার জীবনটুক চলাই নিবৰ বাবে বা আমি অকল যদি ভাত খাই জীয়াই থাকিব বিচাৰো তেন্তে আমাক বিশেষ শিক্ষাৰ প্ৰয়োজন নাই। কিন্তু প্ৰয়োজন আছে এইখিনিতে, আমি কোনো মানুহে নিবিচাৰো কেৱল ভাত খাই জীয়াই থাকিম, আমি বিচাৰো মানুহ হিচাপে জীয়াই থাকিবলৈ। গতিকে মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে নিজক বেলেগৰ লগত তুলনা নহয়, নিজক কৰিব লাগিব আমি এটা বেলেগ পৰিৱৰ্তন, আৰু সেই পৰিৱৰ্তনৰ ফলতে আমি নিজক সমাজত মানুহ হিচাপে পৰিচয় কৰিব পাৰিম। গতিকে আজিৰ ছাত্ৰ ছাত্ৰীসকলক মই বিশেষ ক'ব বিচাৰিছো, প্ৰত্যেকৰে সংকল্প হওক যে আনে কি কৰিছে, আমি কেতিয়াও জুবিন গাৰ্গৰ দৰে হ'ব নোৱাৰো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে হ'ব নোৱাৰো, কিন্তু তেওঁতকৈ আমাৰ ব্যক্তিত্ব ভালো হ'ব পাৰে। আজি কি আছো আমাৰ সেইটো কৰিব নাই, আমি আচলতে ভৱিষ্যতে কি হ'ম সেইটো বিশেষ গুৰুত্বপূৰ্ণ। কোনো নাজানো আমি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কি ৰিজাল্ট কৰিম, কিন্তু আমি এইটো জানো প্ৰত্যেকেই অনুভৱ কৰি আছে মই ইয়াৰ ওচৰে পাজৰে পাম। গতিকে সেই যে ওচৰে পাজৰে পাম বুলি ভাবি আছো, সেইকাৰণে আমি আৰু অকণমান ওচৰে পাজৰে যাব পাৰো নেকি তাৰ আমি যত্ন কৰিব লাগিব। আমি মহাভাৰতৰ কথা জানো চাগে, পাণ্ডৱ কৌৰৱ সকলোকে মাত্ৰ এজন শিক্ষাগুৰু শিক্ষাদান কৰিছিলে। সকলোজন মানে শিষ্যই একেই ফলাফল লাভ কৰিব পাৰিছিলে নেকি? কোনো পোৱা নাই। প্ৰত্যেকৰে মাজত কি আছিলে? পাৰ্থক্য আছে। কোনোবাই ধনবিদ্যাত বিশেষ কাৰ্য কৰিব পাৰিছিলে, কোনোবাই অস্ত্ৰ বিদ্যা, কোনোবাই ঔষধ জ্ঞান লাভ কৰিছিলে, আৰু কোনোবাই গদা যুদ্ধ লাভ কৰিছিলে। এই কথাটো কাৰণে মই বিচাৰিছো, আমাৰ যাক সেই সময়ৰ শিক্ষা ব্যৱস্থাত আটাইতকৈ পাৰ্গতালী বুলি কোৱা হৈছিলে ধনুৰ্ধাৰী অৰ্জুন, তেওঁ কিন্তু বিফল হৈছিল। মই বাকীখিনি কথা নকৈ অৰ্জুনৰ কথাকে ক'ব বিচাৰিছো। তেওঁ এজনৰ আমাৰ প্ৰত্যেকৰ কি হ'ব লাগিব, এটা লক্ষ্য থাকিব লাগিব। লক্ষ্যটো কি? ইজনতকৈ মই যাতে শ্ৰেষ্ঠ হ'ব পাৰো নেকি। যেতিয়া সেই সময় শিক্ষা ব্যৱস্থাত শিক্ষাদান কৰা হৈছিলে, অন্য এজন ছাত্ৰ আছিলে একলব্য। সকলো হয়তো শুনিছো বা কোনোবা আমি মহাভাৰতৰ এটা দৃশ্য হয়তো দেখিছো। তেওঁ কি কৰিছিল, তেওঁ কোনো শিক্ষাগুৰু নাছিলে, তেওঁ শিক্ষাগুৰুটো মানি লৈছিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ছাত্ৰ জীৱনৰ এইটোৱেই যে